উচ্ছেদ সম্পৰ্কে অকণমান আপোনালোকক মই কিছু ইনফৰমেশ্যন দিব খুজিছোঁ আৰু লগত আৰু এটা ফৰেষ্ট ডিপাৰ্টমেণ্টে আপোনালোকক প্ৰদৰ্শন কৰিব যে এভিকশ্যন কৰাৰ পিছত বৰ্তমান সেই স্থানবিলাকৰ পৰিৱৰ্তিত পৰিৱেশটো কেনেকুৱা সাধাৰণতে আমাৰ এটা কিছু লোকে এটা প্ৰচাৰ চলাব যত্ন কৰে যে এভিকশ্যনৰ পিছত আকৌ মানুহ সোমালে বা এভিকশ্যনৰ পিছত কাৰোবাক মাটি গতাই দিয়া হ'ল এনেকুৱা বিভিন্ন ধৰণৰ প্ৰচাৰ থাকে গতিকে মই ভাবো যে অকণমান সম্যক ধাৰণা এটা আপোনালোকে পালে ভাল হ'ব আমাৰ চৰকাৰ শাসনত অহাৰ পিছত এতিয়ালৈকে আমি ফৰেষ্ট বা নেশ্যনেল পাৰ্ক বা ৰিজাৰ্ভ ফৰেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী এই তিনিওটা শিতানত এতিয়ালৈকে আমি 84,743 বিঘা মাটি বেদখলৰ পৰা আমি মুক্ত কৰিছোঁ 84,743 ভিজিআৰ আৰু পিজিআৰত যেটো ভিলেজ গ্ৰেজিং গ্ৰাউণ্ড বুলি কয় বিঘা 84,743 বিঘা ভিজিআৰ পিজিআৰ লেণ্ড আমি এনক্ৰোচমেণ্টৰ পৰা মুকলি কৰিছোঁ 3,643 বিঘা আৰু যাক আমি খাস লেণ্ড বুলি কওঁ সাধাৰণ চৰকাৰী লেণ্ড তাক আমি বেদখলৰ পৰা 4,449 বিঘা আৰু ইয়াক যদি আমি গোটেইখিনি একত্ৰিত কৰোঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে সৰ্বমুঠ যি আমাৰ এভিকশ্যন হৈছে গোটেইকেইটা যদি বিঘা আমি ধৰি লওঁ তেতিয়াহ'লে আমাৰ 1,19,548 বিঘা আৰু গোটেইখিনি যদি আমি স্কুৱেৰ কিলোমিটাৰ হিচাপত থব যাওঁ তে ৰাফলি 160 স্কুৱেৰ কিলোমিটাৰ অৰ্থাৎ 160 স্কুৱেৰ কিলোমিটাৰ ভূমি বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰা হৈছে আৰু আমি যদি অকণমান আৰু চাব যাওঁ যে কোনখিনি স্পেচিফিক জাগাত আমি বহুত বেছি এভিকশ্যন হৈছে শোণিতপুৰ জিলাত আমি 39,527 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছোঁ যাক আমি মোষ্টলি বুঢ়া চাপৰি বা ৰিজাৰ্ভ ফৰেষ্ট বুলি আমি ক'ব পাৰোঁ লখিমপুৰ জিলাত আমি 13,481 বিঘা আমি মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ যাক পভা ৰিজাৰ্ভ ফৰেষ্ট আদি আছিলে গোৱালপাৰা জিলাত 8,280 বিঘা মাটি এই পৰ্যন্ত বেদখলৰ পৰা মুক্ত কৰা হৈছে দৰং জিলাত 17,905 বিঘা মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ আৰু হোজাই জিলাত য'ত লামডিং ৰিজাৰ্ভ ফৰেষ্ট আছিলে হোজাই জিলাত আমি 10,749 বিঘা মাটি আমি বেদখলকাৰী হাতৰ পৰা মুকলি কৰিছোঁ এতিয়া আমি যদি অকণমান জিলা হিচাপতো আমি চাব যাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে বৰপেটা জিলাত 408 বিঘা মাটি বেদখলকাৰী হাতৰ পৰা মুক্ত কৰা হৈছে বৰপেটা জিলাত ভিজিআৰ বঙাইগাঁও জিলাত ভিজিআৰ পিজিআৰ 178 বিঘা আৰু ফৰেষ্ট 97 বিঘা কাছাৰ জিলাত ফৰেষ্টত আমি মুক্ত কৰিছোঁ 756 বিঘা আমাৰ চিৰাং জিলাত 1,573 বিঘা ফৰেষ্টৰ মাটি দৰঙত মই আগৰ কৈ যোৱাৰ দৰে 9,915 বিঘা ফৰেষ্ট মাটি আৰু 105 বিঘা আমাৰ ভিজিআৰ পিজিআৰ মাটি আৰু সাধাৰণ চৰকাৰী মাটি যি গৰুখুটি ইনক্লুডেড 7,885 বিঘা ঠিক সেই ধৰণে আমি বৰপেটা জিলাত সত্ৰ আদিৰ কাৰণে 1,526 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছোঁ ধুবুৰীত আমাৰ ফৰেষ্টৰ মাটি 101 বিঘা আৰু সাধাৰণ চৰকাৰী মাটি 4,647 বিঘা গোৱালপাৰা জিলাত আমি 6,243 বিঘা ফৰেষ্ট লেণ্ড 199 বিঘা সাধাৰণ চৰকাৰী হাইলাকান্দি জিলাত আমি ফৰেষ্ট লেণ্ড 1,931 বিঘা হোজাই জিলাত ফৰেষ্ট লেণ্ড 10,725 বিঘা
কামৰূপ জিলাত সাধাৰণ চৰকাৰী ভূমি 1276 বিঘা আৰু নৰ্মেল চৰকাৰী মাটি আমি ফৰেষ্ট মাটি আমি মুক্ত কৰিছো 280 বিঘা সাধাৰণ চৰকাৰী মাটি আমি উচ্ছেদ কৰিছো 230 বিঘা এই ধৰণে প্ৰত্যেকখন জিলাতে কামৰূপ মেট্ৰ আমাৰ কোকৰাঝাৰ লখিমপুৰত যদি আপোনালোকে চাব যায় সাধাৰণ চৰকাৰী মাটি ভিজিআৰ পিজিআৰ 323 বিঘা ফৰেষ্ট 13,000 বিঘা আৰু শোণিতপুৰ জিলাত সাধাৰণ চৰকাৰী ভিজিআৰ পিজিআৰ 70 বিঘা ফৰেষ্ট 32,000 বিঘা আৰু আমাৰ শোণিতপুৰ সাধাৰণ চৰকাৰী 7,302 বিঘা এতিয়া আপোনালোকে অকণমান যদি আৰু অলপ আগবাঢ়ি যায় যে গুৱাহাটী মহানগৰীত এডাল বা দুডাল গছ উন্নয়নমূলক কামৰ কাৰণে কাটোতে যিসকল লোকে প্ৰতিবাদ কৰে তেওঁলোকে ইমান লাৰ্জ ফৰেষ্ট মাটি আমি যেতিয়া মুকলি কৰি তাত হাজাৰ হাজাৰ বিঘা গছ ৰোপণ কৰিছো সেই বিষয়টো তেওঁলোকে এপ্ৰিচিয়েট কৰিব নোখোজে আজি আমাৰ অসমত এই এভিকশ্যনৰ পিছত ফৰেষ্টৰ কিমানখিনি পৰিৱৰ্তন হৈছে কি ধৰণে ফৰেষ্টৰ গোটেই দিশবিলাক পৰিৱৰ্তন হৈছে মই আপোনালোকক সৰু কৰি আমাৰ মই এডিশনাল চিফ সেক্ৰেটাৰীক ৰিকুৱেষ্ট কৰিম যে সৰু কৰি আপোনালোকক এটা আমি প্ৰেজেন্টেশন দেখুৱাব খুজিছো গোটেই পৰিৱৰ্তিত পৰিৱেশটো তাৰ পিছত মই আপোনালোকক আৰু কেইটামান কথা কম তাৰ পিছত আপোনালোকে ডেফিনেটলি আপোনালোকৰ প্ৰশ্ন সুধিব পাৰিব লখিমপুৰত যেতিয়া এভিকশ্যন হ'ল আমাৰ কিছুমান পলিটিক্যাল লিডাৰে এগৰাকী ছোৱালীৰ ভিডিঅ' এটা লৈ ইস্যু কৰিলে কিন্তু তাত সত্যটো কি লখিমপুৰত আমি এভিকশ্যন কৰিছিলো তাত যেতিয়া আমি দেখা পালো যে কোন মানুহ আছিলে বৰপেটাৰ পৰা ৭৪টা ফেমিলি গৈছিলে লখিমপুৰত নগাঁৱৰ পৰা ৬৩টা ফেমিলি গৈছিলে লখিমপুৰৰ ওচৰতে বঙালমাৰাৰ পৰা ৩৫টা ফেমিলি গৈছিলে গোৱালপাৰাৰ পৰা ৭টা ফেমিলি গৈছিলে কাছাৰৰ পৰা 2টা ফেমিলি গৈছিলে সাউথ সালমাৰা মানকাছাৰৰ পৰা 2টা ফেমিলি সাউথ সালমাৰা আৰু মানকাছাৰৰ ডিস্টেন্সটো আপোনালোকে এবাৰ চিন্তা কৰক সাউথ সালমাৰাৰ পৰা লখিমপুৰ কিমান ডাঙৰ ডিস্টেন্স হ'ব আৰু ইয়াৰ পিছত যেতিয়া আমি চালো যে মানুহবিলাক ল্যান্ডলেছ নেকি তেতিয়া আমি দেখিলো খলিলউদ্দিন আলী সন অফ আকবৰ আলী এতিয়াও নগাঁৱত ভাইক ভনীয়েক আছে ঘৰ আছে আবুল হাসান শেখ আলাউদ্দিন শেখৰ ল'ৰা সাউথ সালমাৰা তেওঁলোকৰ ঘৰ এতিয়াও তাতে আছে they are not landless মইনুদ্দিন শেখ আলাউদ্দিন শেখ বৰপেটাত এতিয়াও মাটি আছে তাৰপিছত আমি আকৌ চালো আবুল হুছেইন সন অফ সনু মালিক বঙালমাৰাৰ ওচৰতে মাটি আছে নিজৰ দখল কৰি বা মাটি ঘৰ বাৰী আছে জয়নাল আবেদিন বৰপেটাৰ পৰা গৈ প্ৰথম বঙালমাৰাৰ পৰা লখিমপুৰ এই ধৰণে আপোনালোকে যদি চাই আবেদ আলী বৰপেটা মুজিবুৰ ৰহমান বৰপেটা ইজাজুৰ ৰহমান বৰপেটা শহীদুৰ ৰহমান বৰপেটা বাবু আলী বৰপেটা সুৰাতন নেছা বৰপেটা ইউসুফ আলী নগাঁও খাইৰুল ইছলাম নগাঁও ৰচিফুল ইছলাম বৰপেটা ৰমজান আলী বৰপেটা ৰুস্তম আলী বৰপেটা মজিদা বেগম বৰপেটা মতিউৰ ৰহমান বৰপেটা আতিকুল আলী তেজপুৰ সুৰান নেছা নগাঁও অৰ্থাৎ এখেতসকলে সাউথ সালমাৰা বৰপেটা নগাঁৱৰ পৰা লখিমপুৰ টাউনত গৈ তেওঁলোকে মাটি দখল কৰি এটা গোটেই গাঁও এখন বনাই লৈছিল এতিয়া সিদিনাখন 13 গৰাকী খিলঞ্জীয়া মানুহৰ কথাটো উদ্দেশ্য প্ৰণোদিতভাৱে ফোকাস কৰা হ'ল কিন্তু লখিমপুৰ সাউথ সালমাৰাৰ মানুহক যে আমি এভিকশ্যন কৰিলো আৰু লখিমপুৰত জনগাঁথনি পৰিৱৰ্তনৰ যিটো এটা ষড়যন্ত্ৰ আৰম্ভ হৈছিল তাক আমি ৰখাব পাৰিলো সেই কথাটো আমাৰ বহু ৰাইজে আলোচনা কৰিব নোখোজে আজি এই গোটেই জায়গাবিলাকত পোভা লামডিং বা গোৱালপাৰা এই জায়গাবিলাকত অকল ফৰেষ্ট ডিষ্ট্ৰাকশন কৰাটো ওয়ান ইস্যু সেকেন্ড ইস্যু এইবিলাক জায়গাত বিভিন্ন স্থানৰ পৰা মানুহ গৈ তাৰ জনগাঁথনিটো পৰিৱৰ্তন কৰিছিল যদি মই ওৰাঙৰটো আপোনালোকক দেখুৱালো বৰছলাটো লাহৰীঘাট ঢিঙৰ মানুহ নদী পাৰ হৈ আহি বৰছলা সমষ্টিত বহিলে বৰছলাৰ জনগাঁথনিটো পৰিৱৰ্তন কৰি আজি 1 বছৰৰ পৰা
ঢিং আৰু লাহৰীঘাটৰ ৰাইজে উৰিয়াম ঘাটত গৈ ফৰেষ্ট ভাঙি আছে আৰু দুখন তাতে নাইট ছুপাৰ চলে বিটুইন লাহৰীঘাট এণ্ড ঢিং আৰু উৰিয়াম ঘাট এইবাৰ উজনি অসমৰ জনগাঁথনিটো পৰিৱৰ্তনৰ কাৰণে এটা প্ৰচেষ্টা আৰম্ভ হৈছে বাছ কিয় চলে কাৰণ তেওঁলোকৰ ঘৰ এখন ইয়াত আছেই কিন্তু তেওঁলোকে এতিয়া উৰিয়াম ঘাটলৈকে গ'লে সৰু পথাৰ আৰু বাইদেউৰ সমষ্টিটো নেঘেৰি বিলত গোলাঘাট যদি গোলাঘাট গৈ পায় নেক্সট পজিশ্যন ইজ তিতাবৰ উৰিয়াম ঘাটৰ গাতে লাগি আছে গোলাঘাট গোলাঘাটৰ গাতে লাগি আছে তিতাবৰ তিতাবৰৰ গাতে লাগি আছে মৰিয়নি যোৰহাট অৰ্থাৎ নেক্সট 20 ইয়াৰ্ছত যদি অসমীয়া মানুহে আজি বাধা নিদিয়ে আমাৰ গোটেই ফৰেষ্টখিনি য'ত য'ত ফৰেষ্ট আছে তাতে তাতে এনক্ৰোচমেণ্ট হ'ব এটা ফৰেষ্ট কাভাৰ নোহোৱা হ'ব দ্বিতীয় ডেমোগ্ৰাফিৰ পৰিৱৰ্তন হ'ব আজি সাউথ সালমাৰ পৰা মানুহ বেংগলত যাব পাৰে বেটাৰ ইনকাম আৰু 30 কিলোমিটাৰ গ'লে বেংগল পায় 50 কিলোমিটাৰ গ'লে বেংগল পায় কিন্তু তেওঁলোক গৈছে 400 কিলোমিটাৰ টুৱাৰ্ডছ লখিমপুৰ আৰু আজি আপোনালোকে লখিমপুৰৰ ভোটাৰ লিষ্টখন চাওক 15 ইয়াৰ্ছত তাৰ ডেমোগ্ৰাফিৰ কিমান পৰিৱৰ্তন হৈছে আজি 15 ইয়াৰ্ছত 20 ইয়াৰ্ছত লখিমপুৰৰ জনগাঁথনিৰ কিমান পৰিৱৰ্তন হৈছে আপোনালোকে তাত চাব পাৰে আৰু কেতিয়াবা কেতিয়াবা যে আপোনালোকে কয় লখিমপুৰতো কংগ্ৰেছ দলৰ ভোট পালে ইমান ভোট বাঢ়িলে ইমান ভোট ইকুৱেল টু জনগাঁথনিৰ পৰিৱৰ্তন স্থানীয় মানুহৰ ভোট নাই যোৱাকালি মই পৰহি উৰিয়াম ঘাটত ৰাইজৰ লগত কথা পাতিছো এভৰিবডি ইজ কনচাৰ্ন গুৱাহাটীত থকা মানুহখিনিয়ে সো-কল যিখিনি ইণ্টেলেকচুৱেল বুলি কয় তেওঁলোকে প্ৰতিবাদ কৰে কিন্তু উৰিয়াম ঘাটত থকা অসমীয়া মানুহখিনিয়ে মোক কালি মেমৰেণ্ডাম দিছে যে ছাৰ এইখিনি মানুহ এভিকশ্যন কৰি দিয়ক কালি টাই আহোম ছাত্ৰ সন্থাই মোক উৰিয়াম ঘাটত মই বৰপথাৰত মোক লগ কৰি পৰহি দিনাখন মেমৰেণ্ডাম দিছে যে আমাক এভিকশ্যন কৰি দিয়ক আৰু এতিয়ালৈকে আমাৰ এচিভমেণ্ট আপোনালোকক মই ক'লোৱে যে আমি 1,19,548 বিঘা মাটি আমি মুকলি কৰিব পাৰিছো আৰু ডেমোগ্ৰাফি চেঞ্জটো আমি ৰখাব পাৰিছো টু দিছ এক্সটেণ্ট জনগাঁথনিৰ পৰিৱৰ্তন ৰখাব পাৰিছো কাৰণ এই গোটেইখিনি মানুহ এটা ধৰ্মৰ মানুহ এতিয়া এভিকশ্যনৰ লগত তেওঁলোকে লৈ আহিলে আদানী আম্বানী লামডিঙত ক'ত আদানী আম্বানী গ'ল এতিয়া হাতীটোৰ নাম আদানী হ'ব লাগিব গড়টোৰ নাম আম্বানী হ'ব লাগিব আজি তেওঁলোকে কাৰ্বি আলঙৰ কথা কয় এই মাটিখিনি কোনে গৈ দখল কৰি আছিলে অসমৰ মাটি কোনে দখল কৰি আছিলে দখল কৰা ৰখাবৰ কাৰণে কাৰ্বি আলং কাউন্সিলে আমাক মাতিছে যে ইয়াত কিবা এটা প্ৰজেক্ট লৈ দিয়ক নহ'লে মাটিখিনি আমাৰ হাতৰ পৰা যাবগৈ হাইকোৰ্টেতো কিবা এটা প্ৰজেক্ট নহ'লে এভিকশ্যন কৰিব নিদিয়ে সো এই গোটেইখিনি এগেইনষ্ট লেণ্ড জেহাদ জাতি মাটি ৰক্ষাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা অসমীয়া মানুহে বা আমাৰ ভাৰতীয় মানুহে যদি এতিয়া সজাগ নহয় 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব দিজ আৰ ৰিয়েলিষ্টিক ফটোগ্ৰাফ আৰু যদি আপোনালোকে মোক সোধে যে ফৰেষ্টত এতিয়াও কিমান কাম কৰিব আছে আমি হয়তো এতিয়ালৈকে 40 ভাগৰ মানে ক'ব গ'লে 40 ভাগৰ এক অংশহে কৰিব পাৰিছো চেলেঞ্জটো ইমানে ডাঙৰ সেইকাৰণে আপোনালোকক মই ভাবিলো যে গোটেইখিনি কথা এবাৰ মই দেখুৱাই দিওঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে Yes, in Assam the state government has so far cleared almost 40,000 hectares acres of land from encroachment. This is equivalent to 160 square kilometer. So if you compare this land mass, then this is equivalent and more than Chandigarh. Chandigarh is somewhere 125 square kilometer, but the land we have evicted, people we have evicted from forest land, grazing reserve, tribal belt and blocks and government together, this is almost 160 square kilometer. There are, it is not that
whom we have evicted, everybody is landless. They have land in a specific area and they goes to a new area to one, capture the land of the forest, and two, change the demography of that constituency. After demographic invention in Lower Assam and Middle Assam, today we are seeing the beginning of demographic invention in Upper Assam. If we could see in the beginning the demographic invasion in Lower Assam and Middle Assam, probably we could have stopped it. But we did not see in the beginning, and later it became irreversible. Today, the new move has started in Upper Assam. It was started with Kaziranga. We stopped there. Today they have gone to another constituency. Then they will go to another constituency, and after 20 years you will see that in every assembly constituency they have a voting of 40,000, 45,000. Once they become political force, the local leadership do not allow any eviction, and consequently Assamese people lost its identity. So we are doing it to save whatever we can save, and you have also seen how we have restored the habitat for the wildlife, how we have planted lakhs of trees, and how things are now changing fast. The forest cover has been restored now. Now that voter list, these people who are migrated, they have vitiated the voter list in several places. So will you also seek for intensive revision of voter list? Look, Assam situation is different. Whomever we have evicted, we have also deleted, Deputy Commissioner must have deleted their names already from the voter list. So voter list revision cannot stop demographic invasion. Because in Assam, citizenship started with 1971, not with 1951. So Assam case is completely different. In entire country, citizenship is cut-off year is 1951. In Assam, it is 1971. So technically, you may not say that everybody is not an Indian. Sir, is this the whole modus operandi of grabbing the land, forest land? I mean, this is the way we have seen that how Lower Assam, Assamese people has completely become minority. The land where people are sitting now, these were either government land or forest land or VGR/PGR land. And in Nagaon also, Morigaon also, whatever their people are sitting today, either they will be wetland or they are grazing lands or they were forest land. But our earlier generation did not see or did not visualize the conspiracy, and consequently we become minority in entire Central Assam and Lower Assam. Today the invasion has commenced in North Assam and in Upper Assam. Land jihad hobo pare niki sir? I have already said that it is not land jihad. Ahomok finish kori dia jihad eto. Land jihadৰ কথা আপুনি কৈছে, আমিও দেখা পাওঁ যে এটা ঘৰ হয় তাৰপিছত ঘৰবোৰ বাঢ়ি যায় আৰু তাতকৈ ডাঙৰ কথা হ'ল যে বহুত জাগাত কাৰেণ্ট আহি যায়, ৰোড হৈ যায়। মই ক'লো নহয়, যেতিয়া এটা জেগাত 40,000 ভোট হয়, কিন্তু প্ৰশাসনৰে মানুহে বিচাৰিছে যে দীপলৈ গৈ পেলাই এই বস্তুটো আপুনি যিটো কৈছে ঠিক তেনেকুৱা নহয়। কথাটো হ'ল MLA সকলে তাত গৈছে নাই প্ৰটেক্ট কৰিবৰ কাৰণে। কিয় যেতিয়া এটা সমষ্টিত 2,000-3,000 হওঁতেই যদি আপুনি আক্ৰমণ নকৰে লিগেলি, 40,000 হৈ যোৱাৰ পিছত পলিটিচিয়ান সাৰেণ্ডাৰ বিফৰ দেম। এটা কানেকশ্যন কোনে দিয়ে? পলিটিচিয়ান সকলে দিয়ে, বিকজ দে বিকাম এ সাইজেবল ভোটাৰ। তেওঁলোকৰ কানেকশ্যন নিদিলে নেক্সট টাইম আপুনি ইলেকশ্যনত হাৰি যাব। চ' মানুহে মানে কোনে? আপুনি গুৱাহাটীৰ পৰা কমেণ্ট দিব পাৰিব, কিন্তু গোৱালপাৰাত টুডে এনক্ৰচাৰ নাম্বাৰ ইজ মোৰ দেন 60,000 পিপল, যি চৰকাৰী মাটিত বহি আছে। গতিকে লোকেল MLA টো এনক্ৰচাৰ হৈ কাম কৰিবই লাগিব, লাইট নিদিলে টানি ল'ব। Mr. Secretary, in most of the cases it has been seen that I have been to almost all the eviction sites earlier. So in most of the cases it is seen that they are the same set of people who keep migrating from one place to another. Not same set of people, they have lot of people. So different people goes, and How you are planning to stop this? I am a small person. How can I stop such a Himanta Biswa Sarma or Assam government is a very small element. I cannot change it. The problem is much. এইটো সমস্যা ইমানে ডাঙৰ যে ইয়াক কোনেও চেঞ্জ কৰাৰ কাৰণে কাৰো লগত মেজিক ফৰ্মুলা নাই, যুঁজি থাকিব লাগিব। আমাৰ বহুত মানুহে এনেকৈ কয় চেঞ্জ কৰক, আপুনি এটা মুখ্যমন্ত্ৰী হৈছে।
is it not easy? The encroachment under forest, যদি মই আপোনালোকক কওঁ, the total area encroachment in forest is 63 lakhs বিঘা. তাৰ ভিতৰত কিছুমান জনজাতি লোক আছে যাক আমি যেতিয়া ফৰেষ্ট ৰাইটছৰ পাত্তা দি দিম নাম্বাৰটো কমি আহিব. বাট যদি ইয়াৰ 50% নন ট্ৰাইবেল বুলি ধৰোঁ বা 60% বুলি ধৰোঁ, কাৰণ ট্ৰাইবেল মানুহখিনি পাত্তা পাব যোগ্য এজ পাৰ ফৰেষ্ট প্ৰটেকশ্যন এক্ট, তেওঁলোকক আমি পাত্তা দিয়াৰ কাম কৰি আছোতো এই নাম্বাৰটো কমি আহিব. কিন্তু দিছ প্ৰব্লেম ইয়াত বহি কোনেও ভিজুৱেলাইজ কৰিব নোৱাৰে. So this 63 lakhs because are still under encroachment. As of today when we are talking. So this is not to be precisely number is 63,58,979 bigha. Only forest. No, total. Only forest is 29,27,966 bigha. এতিয়া বসুন্ধৰা আহাৰ পিছত বা আমাৰ ফৰেষ্ট ৰাইট আহাৰ পিছত নাম্বাৰটো কমি যাব, কিন্তু ওয়াইল্ড লাইফ বা ফৰেষ্টতো এতিয়াও 29 lakhs বিঘা. তাৰমানে it will be, if you convert it to acre, then 9 lakhs acre. So এইটো বস্তু 3-4 বছৰ কৰিব পৰা কাম নহয়. কোনোবা এখন চৰকাৰে নেক্সট 25 years লাগি থাকিলেহে গৈ পেলাই সমাধান হ'ব. মুখ্যমন্ত্ৰী মহোদয়, যেহেতু এইটো কণ্টিনিউয়াছ প্ৰচেছত কৰি আজি এই অৱস্থালৈকে আহিছে আৰু ৰাইট নাও আপুনি এটা ষ্টেপ লৈ আছে, গতিকে এটা ফিচাৰলৈকে যদি ফিচাৰত কৰিব নোৱাৰে তাৰ কাৰণে এনেকুৱা এটা ডিপাৰ্টমেণ্ট খুলিব নেকি বা যোনে প্ৰটেকশ্যনৰ দায়িত্ব থাকে যে ফাৰ্ডাৰ ডিপাৰ্টমেণ্ট মানে কি? ফৰেষ্টটো ডিপাৰ্টমেণ্টে এটা ফৰেষ্টটো এটা ডিপাৰ্টমেণ্টেই, আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহটো সকলো ফৰেষ্টতে আছে. কিন্তু যেতিয়া ৰাতিৰ ভিতৰতে 5,000 মানুহ আহি গছ গতি ভাঙি বহি লয়, ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কৰিব? পুলিচকতো তেওঁলোকৰ হাতততো আজিলৈকে অৰ্ডাৰে নাছিল যে গুলি চলাব পাৰে. The answer is not department. Answer is a strong, uncompromising government. তো ডিপাৰ্টমেণ্টে কি কৰিব? এতিয়াতো আমাৰ মই DFO এজন আছিলে গোৱালপাৰা, তেওঁ গোটেই মাটিত মানুহবিলাক আনি বহুৱাই দিলে. যিজন DFO আছিলে, কি নাম? Suleiman Chaudhary. He was made DFO in that division by the Congress government. আৰু তেওঁৰ দিনতে গোটেই গোৱালপাৰা জিলাখনত ফৰেষ্টত মানুহ সোমাই গ'ল. এতিয়া তেওঁ এভিক্টেড মানুহখিনি মানে এনক্ৰচাৰৰ উকিল, ফৰেষ্টৰ DFO যোনে ফৰেষ্ট ৰক্ষা কৰাৰ শপত খাই দৰমহা লৈ ৰিটায়াৰ কৰিলে, তেওঁ এতিয়া ফৰেষ্ট ডেষ্ট্ৰয় কৰা মানুহৰ উকিল হৈছে. So answer department নহয়, answer is strong chief minister, strong minister, strong government, uncompromising. এতিয়া আমাকে ডিমৰালাইজ কৰি থাকিব, এই মাটি আদানীক দিব, আম্বানীক দিব. যদি আপুনি ডিমৰালাইজ হৈ গ'ল খতম. তাৰপিছত গুণগুণ চেতিয়াক ফোন কৰিব, ভিডিঅ' ওলাব, আপুনি ডিমৰালাইজ হৈ যাব. তেতিয়া সাহসেৰে থিয় হৈ থাকিব লাগিব যে নহয় মই অসমৰ কাৰণে কৰিম, তেতিয়া ছাকচেছ হ'ব. নহ'লে যেতিয়া আপোনালোকে গুণগুণ চেতিয়াৰ ভিডিঅ' বজাই দিলে কঠীয়া লৈ পেলাই, সিদিনাখনতো বেলেগ চিফ মিনিষ্টাৰ হ'লে ফোন কৰিলে তুমি বন্ধ কৰ. কিন্তু যিহেতু আমি সঁচাটো জানো, মোৰকে গোটেই হোৱাটছআপ ভৰি গ'ল, আপুনি অমুক মানুহক এভিকশ্যন কৰিছে, 13 ঘৰ, মোৰ ওপৰত ইমান প্ৰেছাৰ পৰিলে, তেতিয়া মই কৈছোঁ নহয় মই ঠিক কৰি আছোঁ, 13 ঘৰ মানুহে মাটি পাব, বাকী মানুহৰ লগতো আপোনালোকৰ কথা নাই বোলে নাই. চ' যিটো হেৰেছমেণ্ট চলে, এতিয়া অখিল গগৈ কৈছে এই হিমন্ত বিশ্ব শৰ্মাই কঠীয়া শেষ কৰি দিলে, শেষ. যিটো ভিডিঅ' সেইটো ভিডিঅ'টো 2 লাখ মানুহে চালেতো মানুহেতো নাজানে যে তাৰ কঠীয়াটো তাৰ আছিলে, যে এইটো চাউথ চালমাৰৰ পৰা মানুহে গৈ তাতে কঠীয়া ৰুইছিলে. এই কথাখিনি সাহসেৰে ক'ব পৰা মুখ্যমন্ত্ৰী এজনটো লাগিব, মন্ত্ৰী এজনটো লাগিব. কালিয়ে ৰাহুল গান্ধী আহিব, আৰু কি শিকিব? আদানীক মাতি দিলে, আম্বানীক মাতি দিলে. সেইকাৰণে মই কৈছোঁ আমাৰ গড় কেইটা আদানী, হাতী কেইটা আম্বানী, ঘূৰি আহিছে. নাই এনেকুৱাই মানে যিটো ট্ৰেইনিং কৰা হৈছে, এনেকুৱাই ট্ৰেইনিং যাতে আপুনি আঁতৰি যায়. দেয়াৰ ইজ এ লট অফ চাইকলজিকেল আহে, দুখীয়া মানুহৰ আহিব. এইকেইদিন ইণ্টাৰনেশ্যনেল ৱেবছাইটবিলাকত এই মানুহবিলাকৰ ফটো আহি আছে, থ্ৰেড দিয়া হৈ আছে মোৰ নামত. গোটেই আপোনালোকে ইণ্টাৰনেশ্যনেল ৱেবছাইটবিলাক, পাৰ্টিকুলাৰ কিছুমান দেশৰ ৱেবছাইটবিলাকত সেই থ্ৰেডটোক থিয় হৈ থাকিবৰ কাৰণে বেলেগ ধৰণৰ আপোনাক উইল পাৱাৰ লাগিব. সেইকাৰণে ইয়াত ডিপাৰ্টমেণ্টৰ কথা নাই, ইয়াত আপোনাক ষ্ট্ৰং গভৰ্ণমেণ্ট লাগিব. আপোনাক কোনখন আপুনি কওক, অসমৰ জাতীয়তাবাদী নেতাবিলাকেও ইয়াক ক্ৰিটিচাইজ কৰি আছে. কালি পৰহিয়ে মই লুৰিণজ্যোতি গগৈ ষ্টেটমেণ্ট দেখি আছোঁ. এইবিলাক কি আমি অসমৰ কাৰণে কৰা নাই নেকি? চ' এই যে ষ্টেটমেণ্টবিলাক দিলে তেওঁলোকক বিশ্বাস কৰা মানুহ আছে.
আৰু হিমন্ত বিশ্ব শৰ্মা এইবোৰ কাবাক দিবৰ কাৰণে কৰি আছে ইমানটোৰ মাজত ষ্টেণ্ড লৈ থিয় হৈ থাকিবৰ কাৰণে ডিপাৰ্টমেণ্টৰ প্ৰয়োজন নাই ষ্ট্ৰং চৰকাৰ এখনৰ প্ৰয়োজন ডিপাৰ্টমেণ্টটো হাজাৰ হাজাৰ চৰকাৰত আহি থাকিব গৈ থাকিব মই সন্দেহজনক নাগৰিক ব্যৱহাৰ নকৰোঁ মই কওঁ এইটো ডেমোগ্ৰাফিক ইনভেশ্যনৰ প্ৰচেছ আৰু ডেমোগ্ৰাফিক ইনভেশ্যন কেন বি ডান বাই ইণ্ডিয়ান চিটিজেন অলছো চক আমাৰো ইয়াত NRC হৈছে আৰু কি আহিব কি নাহিব মই নাজানো কিন্তু সাউথ সালমাৰা মানকাছাৰত আপোনাৰ কোনো মেকানিজম নাই হাইলাকান্দিত আপোনাৰ কোনো মেকানিজম নাই গতিকে অসমৰ সমস্যাটো কোনোবা ষ্টেটত কিবা হৈ থকালৈ ইয়াতে তাক আনি সমাধান নহয় অসমৰ আমাৰ সমস্যা ইয়াত আসামিজ কাইণ্ড অফ সলিউশন লাগিব গতিকে আমাৰ নিজৰ সলিউশন লাগিব ইয়াতে ইণ্ডিজেনাছ সলিউশন মেকানিজম মানে তাতে যিবিলাক তাতে যোনে মানুহ আছে তেওঁলোকৰ এমপ্লয়ী আছে যিবিলাক মানুহৰ এগেইনষ্টত আমি NRC কৰিব খুজি আছো তাৰে এমপ্লয়ী লোকেল মানুহেতো লোকেল মানুহক বিদেশী বুলি নকয় তাতে লোকেল BLO এজনে গাঁৱৰ এগৰাকী মহিলা BLO অংগনবাদী ৱৰ্কাৰ তেওঁ গাঁৱৰ মুৰব্বীজনক কেনেকৈ বিদেশী বুলি ক'ব তাত মেকানিজমে নাই সেইকাৰণে NRC খন আমি কৰিব নোৱাৰিলো ভাবা মতে কাৰণ গাঁৱৰ ভিতৰৰ গাঁৱত এগৰাকী অংগনবাদী কৰ্মী এগৰাকী কোনোবা গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী আমাৰ NRC খন বনোৱাৰ দায়িত্বত তেওঁ নিজৰ গাঁৱৰ খুৰা মহাপেহাক তেওঁ কেনেকৈ ক'ব এওঁলোক বিদেশী বুলি আৰু তাত আমাৰো মেকানিজম নাই আমি যদি শিৱসাগৰ যোৰহাটৰ পৰা কোনোবা এগৰাকীক তাতে পোষ্টিঙো দিওঁ দুদিন পিছতে ট্ৰান্সফাৰৰ কাৰণে ৰিকুৱেষ্ট আহিয়ে যায় সেইকাৰণে অসমৰ সমস্যাটো কোনো বাহিৰা ষ্টেটৰ লগত মিলাই নহয় ইয়াত যুঁজি থাকোঁতে ইম্প্ৰভাইজ হৈ গৈ থাকে যেনেকৈ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হ'ল প্ৰথমতে যি আৰ্মছ ব্যৱহাৰ কৰিলে যুদ্ধৰ সময়ত তাৰ বেলেগ ৰিভিজন আহি থাকিলে গতিকে when you are at war strategy keeps on developing Do you think that the revision of NRC will has been মই ক'লোৱে নহয় মোৰ এইবিলাকৰ প্ৰতি I have a different strategy মই এইবিলাকত মই নাই এইবিলাকত থাকিলে আপুনি 1,29,000 বিঘা মাটি সাফ কৰিব নোৱাৰিলেহেঁতেন এইবিলাক শব্দ মই এট্ৰেক্টেড নহওঁ মই জানো যে মোৰ লাইন অফ একশ্যন কি ষ্ট্ৰং গভৰ্ণমেণ্ট ইউ টেক ডিচিচিভ একশ্যন প্ৰব্লেম উইল বি ৰিজল্ভ এতিয়া NRC কি কৰিব উৰিয়াম ঘাটত মানুহখনে ঢিং লাহৰি ঘাটৰ কাগজ উলিয়াই দিব ডেমোগ্ৰাফিক ইনভেশ্যনৰ আনচাৰটো NRC হ'ব নোৱাৰে কাৰণ ঢিং লাহৰি ঘাটত তেওঁলোকৰ মাটিও আছে ঘৰো আছে পট্টাও আছে ভোটাৰ লিষ্টত নামো আছে আধাৰো আছে ৰেচন কাৰ্ডো আছে উৰিয়াম ঘাটৰ ভোটাৰ লিষ্টৰ ৰিভিজনত তেওঁলোকে ক'ব আমিতো ইণ্ডিয়ান চিটিজেন আমাৰ নামটো উৰিয়াম ঘাটত লগাই দিওঁ হাউ কেন ইউ ষ্টপ টুডে ইফ আই গো টু বেংগল অৰ ইফ আই গো টু UP যে মোৰ নামটো ভোটাৰ লিষ্টত ভৰাব লাগে মোৰতো মই এজন মুখ্যমন্ত্ৰী মই চব মোৰ লগত গোটেই ডকুমেণ্টছ আছে মোৰ নামটোতো সোমাবই তেনেকৈ যদি 1 লাখ অসমীয়া মানুহক মই UPৰ এটা সমষ্টিত লৈ যাওঁ UP গভৰ্ণমেণ্টতো ভোটাৰ লিষ্টৰ নাম নোসোমা বুলিতো ক'ব নোৱাৰে বিকজ উই আৰ বনাফাইড ইণ্ডিয়ান চিটিজেন বাই দ্য ক্লজ অফ 1971 কিন্তু ডেমোগ্ৰাফি ইজ এ ছ'চিয়েল ছায়েন্স কনচেপ্ট ডেমোগ্ৰাফিটো লিগেল কনচেপ্ট নহয় কোৰ্টক যদি কয় যে ডেমোগ্ৰাফি চেঞ্জ হৈ আছে কোৰ্টে ক'ব চ' হোৱাট দে আৰ অল ইণ্ডিয়ান সেইকাৰণে অসমৰ সমস্যাৰ উত্তৰটো এতিয়া যদি আজি অহাকালি গোটেই যোৰহাট জিলাখনত ঢিং লাহৰি ঘাটৰ মানুহ দি ভৰ্তি হৈ সোমাই যায় তেতিয়া NRC তাৰ কি উত্তৰ দিব তেওঁলোকতো ঢিং লাহৰি ঘাটৰ চিটিজেন হৈ ঢিং লাহৰি ঘাটটো অসমতে দিছ ইজ এ ইনভেনশ্যন অন কালচাৰ দেট ইজ এ ইনভেনশ্যন অন চিভিলাইজেশ্যন দেট ইজ এ ইনভেনশ্যন অন ট্ৰেডিশ্যন তাৰ উত্তৰটো NRC আৰু ভোটাৰ লিষ্ট ৰিভিজনে দিব নোৱাৰে নহয় সেইকাৰণে আমাৰ ইয়াত কনচেপ্টবিলাকে অলপমান বেলেগ যোৰহাটৰ আনচাৰটো কি হ'ব যে থলুৱা মানুহে মাটি নিদিব চৰকাৰী মাটিত বহিব নিদিব দেন ডেমোগ্ৰাফি উইল নট বি ইনভেডেড আৰু আমাৰ মানুহে নিজে কাম কৰিব তিনিটা কাম হ'লে ডেমোগ্ৰাফিটো ৰখি যাব NRC দৰকাৰ কি আছে ফাৰ্ষ্ট ফৰেষ্ট ৰেভিনিউৱে গভৰ্ণমেণ্ট মাটি দখল কৰিব নিদিব ছেকেণ্ড আমাৰ মানুহে ভাড়াঘৰ নিদিব থাৰ্ড আমাৰ মানুহে নিজে কাম কৰিব হৈ গ'ল ডেমোগ্ৰাফি ৰখি গ'ল গতিকে ইয়াৰ উত্তৰটো ছ'চিয়েল ছায়েন্সত আছে লিগেল ছায়েন্সত নাই হৈয়ে থাকিব 23 লাখ বিঘা মাটি এতিয়া 1 লাখ চেছ কৰিছোৱে বহুত লম্বা ৰাস্তা পাব আছে বিজেপিক ইয়াত 20 বছৰ লাগিবই ইট ইজ এ লং ৱে টু গো তাকে কৈছো কোৰ্টত যাব ষ্টে অৰ্ডাৰ আনিব আমিও কোৰ্টত যুঁজিম লোৱাৰ কোৰ্টত হাৰিম হাই কোৰ্টত হাৰিম সুপ্ৰিম কোৰ্টত যাম আকৌ হ'ব
গতিকে এনেকেতো ডিক্টেটৰশ্বিপটো নাই যে আজি বুলডোজাৰখন লৈ ভাঙি দিয়ক আপুনি আইন আমি এই গোটেইকেইটা এভিকশ্যনটো আমি কোৰ্ট কাছাৰী কৰিয়ে কৰিছোঁ নহয় কোৰ্টত গৈছে বাৰ কোৰ্টত গৈছে কোৰ্টত আমি কেতিয়াবা হাৰিছোঁ কেতিয়াবা তেওঁলোক হাৰিছে ফাইনেলি কোৰ্টৰ পৰা আমি জাজমেণ্ট পাইছোঁ তেতিয়া এটা এভিকশ্যন প্লেন কৰিলে মিনিমাম 4 বছৰ লাগে এভিকশ্যনটো কৰিবৰ কাৰণে আজি যে মই উৰিয়াম ঘাটত গৈছোঁ নটিচ দিয়াৰ লগে লগে মানুহ কোৰ্টত যাব লোৱাৰ কোৰ্টে ষ্টে দিব হাই কোৰ্টে ষ্টে দিব আমি এফিডেভিট দিম ডিবেট হ'ব কোৰ্টৰ সময় লাগিব তো 2-3 বছৰ পিছত আল্টিমেটলি আপুনি অৰ্ডাৰটো পাব যে গভৰ্ণমেণ্টে এভিকশ্যন কৰিব পাৰে যদি আমাৰ পইণ্টটো ষ্ট্ৰং আছে সেইকাৰণে আমি ভাবাৰ দৰে কথাবোৰ নহয় এইটো বহুত ডাঙৰ কাম আৰু এইবিলাকৰ কাৰণে আমি কিছুমান মানুহে 7 দিন 10 দিন শুব নোৱাৰো তো প্লেন ইমান ইজিলি হৈ যোৱা বস্তু নহয় এইটো 1,29,000 বিঘা মাটি ফৰেষ্টৰ কাৰণে মুক্ত কৰা স্বাধীন অসমৰ ইতিহাসতে নাই স্বাধীন অসমৰ ইতিহাসত এনক্ৰোচমেণ্ট হোৱা আছে ইয়াৰ লগত আৰু এটা ডাঙৰ আমি কাম কৰি আছো নতুন মাটি আমি এনক্ৰোচ হ'ব দিয়া নাই দ্যাট ইজ আনাদাৰ প্লাছ পইণ্ট আগতে যিমান এভিকশ্যন কৰোঁ সিমান নতুন এনক্ৰোচ হৈ যায় চ' আমাৰ চৰকাৰৰ দিনত আমি নতুন মাটি এনক্ৰোচ কৰিব দিয়া নাই আৰু আমাৰ অফিচাৰবিলাকেও বেয়া পায় এভিকশ্যন কৰি তেওঁলোকেও যুক্তি দি থাকে ছাৰে অমুকৰ পাহাৰ ছাৰ এইটো আমিয়ে বহাই দিয়া ছাৰ অমুক তেওঁলোকেও লোকেল পলিটিকেল প্ৰেছাৰত আহে আপুনি 2-3বাৰ ডিচি চেঞ্জ কৰিব লাগে যেতিয়ালৈকে এজন ডিচিৰ সেই ফ্ৰেমটোত নাহে গতিকে বহুতখিনি কাম কৰিব লাগে এতিয়াও যদি আপোনালোকে চাই কিছুমান ডিষ্ট্ৰিক্টত এভিকশ্যন বহুত কম কাৰণ তাৰ ডিচিসকলৰ মেণ্টেলিটিটো এইটো নহয় ষ্টেটাছ কো আৰে মোৰ 2 বছৰৰ কাৰণে আহিছোঁ কিহৰ মই বিলাকত সোমাওঁ এতিয়া একেদিন মই ক'লেও নকৰিব কৰক ইলেকশ্যন আছে গতিকে একেটা দিন এইবিলাকত নোসোমাওঁ তেনেকুৱাও থাকে গতিকে ইট ইজ এ লং বেটল এইখন যুদ্ধ কেনেকৈ কৰিব লাগে অকল যুদ্ধ কৰি থকা মানুহখিনিয়ে গম পায় It has to be because they have a name in their original village. You cannot have 2 names, one name in 2 places. So once you are evicted, the village, the houses is gone. The DC, I do not know whether they have done or not, but they have to. If the person is not there, how can their name be in that voter list? Today these guys, suppose they have done from South Salmara, Kasar, Gwalpara to Lakhimpur. So now they have been evicted. They have gone back to South Salmara, Kasar. So their name will be in South Salmara, Kasar. Their name will not be in Lakhimpur. So our job is to protect the Assamese constituency or the local indigenous constituencies. So then in that case you won't have the record of how many names have been given? We have everything. So then how many names have been Because I don't know you will ask me that question, so I am not calm with that How data. many people have been evicted, you know? Almost 50,000 people has been evicted so far. But their names is somewhere they will be in the voter list in Assam. Their name will not be cut from Assam voter list provided they are Indian citizen or they are proper citizen. But their dual name will be cut off because they have names in 2-3 parts. So some organizations are trying to intimidate the government by demanding autonomous counseling in the name of the religion. So how do you see this? Cholo, sabka dukan chalte rehna chahiye. I don't see anything. I don't read all this news. Sir, one political question. Tomorrow, Rahul Gandhi is visiting Assam. Last time he visited, there was also law and order situation and cases. You see, now he has lost the election. Why I spend time on him? Now he is not that important. So he lost. After that, he lost series of elections. So why should I spend my time on him? Sir, Rahul Gandhi অসমত আহা দিনা ইলেকশ্যন চলিব নেকি কৰবাত বিনা ইলেকশ্যন বন্ধ থাকিব এইটো কোনে প্ৰশ্নটো সুধিলে এনেকুৱা প্ৰশ্ন কৰিলে মই কেনেকৈ উত্তৰ দিম এভিকশ্যন আৰু ৰাহুল গান্ধীৰ সম্পৰ্ক কি কেতিয়াবা যদি কিবা বেলেগ এভিকশ্যন লাগে এইটো কাৰণে আমি অসমীয়া এক্সপাৰ্টাইজ দি দিম হ'ব আৰু কিবা আপোনালোকে অতুল বৰা ডাঙৰীয়াৰ এই ক্ষেত্ৰত সংবাদমেল নিজেই চাইছে গতিকে এই প্ৰশ্নটো আপোনালোকে অতুল বৰা ডাঙৰীয়াকে কৰিব লাগিব নহয় জানো মোক বিজেপিৰ প্ৰশ্ন সুধিলে মই পাৰিম উত্তৰ দিব আমাৰ সকলো বড়ো মানুহে আমাৰ বন্ধু অল ট্ৰাইবেল পিপল আৰ ফ্ৰেণ্ডছ অফ গ্ৰেটাৰ আছামিজ ছ'চাইটি চব হাগ্ৰামা মহিলা মই ক'লো নহয় হাগ্ৰামা মহিলাৰ ব্যক্তি বেলেগ আৰু জাতি বেলেগ জাতি সত্তা বেলেগ কালি যদি যিকোনো বড়ো মানুহ আমাৰো লিডাৰ এজনে যদি ক্ৰাইম কৰে তেওঁকো পুলিচে একশ্যন ল'ব কিন্তু আমাৰ পলিচিটো হৈছে যে উই ডু নট গো ইন টু কনফ্লিক্ট উইথ ট্ৰাইবেল পিপল আপোনাৰ গুৱাহাটীতো কিছুমান ঠাইত চৰকাৰী
মানে মই এইটোকে ক'লো যে এভিকশ্যনটো মানুহে নিচাত নকৰে, তাৰ কাৰণে এনাফ গ্ৰাউণ্ড লাগিব যে এইখন ফৰেষ্ট, ইয়াৰ পৰা যেনেকৈ আমি ওৰাঙত এভিকশ্যন কৰিলোঁ, হাইকোৰ্টক আমি বুজাবলগীয়া হৈছে যে ৰাইনৰ স্পেচ কমি গৈছে। আমি বুঢ়া পাহাৰ কেনেকৈ এভিকশ্যন কৰিলোঁ যে কাজিৰঙাৰ পৰা ওৰাঙলৈকে দিছ ৱাজ এ এনিমেল ৰোড, 150 কিলোমিটাৰ এটা কৰিডৰ। চ' হাইকোৰ্টক ডেটা দি আমি প্ৰুভ কৰিব লাগে যে ইয়াৰ মাজত যেতিয়া হেবিটেশ্যন আহি যায়, বাঘ আৰু গড়বিলাক ক'ত যাব। চ' এভিকশ্যনটো যেনেকৈ তেনেকৈ আপুনি কৰিব নোৱাৰে, তাৰ কাৰণে এটা বিস্তৃত ষ্টাডি, বিস্তৃত পেপাৰ্ছ আপুনি ৰেডি কৰিব লাগিব। সেইকাৰণে গুৱাহাটীতে মই কৰিলোঁ। গুৱাহাটীতো বহুত ধৰণৰ মানুহ আছে, লেণ্ডলেছ মানুহ আছে, কোনোবা আছে। যেতিয়া আমি শিলখাকুত কৰিছিলোঁ, আমি হাইকোৰ্টক কনভিন্স কৰিবলগীয়া হৈছে যে এইটো এটা ৱেটলেণ্ড, গতিকে অযুক্তিকৰভাৱে আপুনি এভিকশ্যন কৰিব নোৱাৰে। সেইকাৰণে এইটো এভিকশ্যনটো নিচা নহয়, এভিকশ্যনটো আমাৰ কম্পালশ্যন য'ত প্ৰয়োজন। এতিয়া আমাৰ ফৰেষ্টত গোৱালপাৰাত আৰু কেইবাখনো ফৰেষ্ট আছে, যেনেকৈ মই এতিয়া উৰিয়াম ঘাটে ক'লোঁ, ফৰেষ্ট কাটি আছে, নতুনকৈ কাটিছে। গতিকে আমি এভিকশ্যন কৰোঁতে টাইম ছিৰিজৰ ছেটেলাইট মেপ দিব লাগিব যে কোন চনত তেওঁলোকে ক'ব যে আমি 15 বছৰৰ পৰা ইয়াত আছোঁ, ষ্টেটমেণ্ট দিব পলিটিকেল লিডাৰে। তেতিয়া কোৰ্টত আমি 15 বছৰ আগৰ ছেটেলাইট পিকচাৰখন নি দেখুৱাব লাগিব যে চাওক এখন গোটেই ফৰেষ্ট আছিল, 2015, 16, 17, 18, 19ত গছ কাটা আৰম্ভ হ'ল, ছেটেলাইটে কৈ দিয়ে। তেতিয়া হাইকোৰ্টে আমাক জাজমেণ্ট দিব যে যিটো 15 বছৰ থকা বুলি কৈছিল এইটো অসত্য, বিকজ ছেটেলাইটে বেলেগ কথা কৈ আছে। গতিকে এটা এভিকশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন লাগে 3 to 4 বছৰ। সেইকাৰণে অহা 4-5 মাহ আমি ক'ত কৰিব লাগে তাৰ আমাৰ প্ৰিপেৰেশ্যন হৈ আছে অলৰেডি। নেক্সট ক'ত আমি কৰিব লাগে। কিন্তু তেনেকৈ বহুতে মোক হোৱাটছআপত দিয়ে, দাদা আমাৰ ঘৰতো কৰক, আহি গাঁৱতো কৰক। ঠিক তেনেকৈ কৰিব নোৱাৰি, তাৰ কাৰণে এটা কেছ বনাব লাগে। এণ্ড ইট ইজ এ পেইনছ টেকিং, বহুত কষ্টৰ জৰিয়তে গোটেই কেছবোৰ বনাব লাগে। আপোনালোকে যেতিয়া গম পাব, আজিয়ে কিয় এটা উত্তেজনা কৰি দিওঁ, তেতিয়া তেওঁলোকে কোৰ্টত যাব সুযোগ পাব। গতিকে আমি য'ত কৰিম আপোনালোককতো খবৰ দিয়ে কৰোঁ। আৰু আমাৰতো কোনো এপলজেটিক ষ্টেণ্ড নাই এইটো লৈ পেলাই। গতিকে আমাৰ ডাইৰেক্ট কথা। আৰু এভৰি এভিকশ্যন হেজ বিন ক্লিয়াৰ্ড বাই গুৱাহাটী হাইকোৰ্ট অৰ সুপ্ৰিম কোৰ্ট অৰ ডিষ্ট্ৰিক্ট কোৰ্ট। Yes, Mr. You have mentioned that all those people who have been going for this demographic evasion are from one religion. So the two questions are which political parties patronage they are? Congress or কি আছে? And secondly, is there any foreign hand maybe involved? মানে it is a clearly Congress is in glove, and you have seen that how Congress social media has been boosted by foreign peoples. Last press conference I have already exposed them, that 5,000 handles are active in Assam social media. So there are some more information I will share in next 1 or 2 press conference when I will meet you. So people from Bangladesh, আজি মোক এই প্ৰেছ কনফাৰেন্সখনৰ পিছত যিমানে গালি পাৰিব, আপোনালোকে আইডেণ্টিটিবোৰ চাব, মেক্সিমাম চিটাগাঁও অমুক তমুক তাৰ পৰাই। Sir, at a time when you have been opening all channels to bring Forest Bureau on the table of talks, there was a strike at his camps yesterday. So how does the Assam government... Assam government has no official information of any strike till now. Government of India has not informed us that there was any strike. So whatever we have learned only from the statement of Forest Bureau. We do not have any other additional information. And as I told you that Assam police is neither involved nor aware about all this. So whatever Forest Bureau যিখিনি কৈ আছে সেইখিনিক আপুনি মই যেনেকৈ টিভিত শুনিছোঁ তেনেকুৱাই। আৰু আমি যেতিয়া কণ্টেক্ট কৰিছিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক, they have also said that they have no information. How state government is prepared, my administration is prepared to retaliate যদি কৰে? মই নাভাবোঁ ৰিটালিয়েট কৰিব বুলি, কাৰণ তেওঁতো অসমত কি ৰিটালিয়েট কৰিব? বনটো পাতি মাৰিলেতো অসমৰে মাটি যাব, অসমৰে স্কুল যাব, অসমৰে ৰাস্তা হ'ব। তেওঁলোকেতো অসমৰ ভালৰ কাৰণেহে আন্দোলন কৰি আছে, ইয়াত কিয় বেয়া কৰিব? যদি বেলেগ জেগাত ৰিটালিয়েট কৰে মই নাজানো, কিন্তু অসমত ৰিটালিয়েট মানে কি? মোক মাৰিছে কাৰণে মোৰ নিজৰ ঘৰখনকে মই ভাঙি দিছোঁ, সেইটোতো হ'ব নোৱাৰে। অসমখনতো মোৰে ঘৰ নহয়, তেওঁৰোতো ঘৰ হয়। গতিকে নিজৰ ঘৰত নিজে কিয় আক্ৰমণ চলাব? ড্ৰোনটোতো অসমীয়া মানুহে মাৰা নাই, বা আমাৰ অসম পুলিচেও মাৰা নাই, বা এতিয়া অসমত কিবা এটা ৰিটালিয়েট কৰা মানে কি? আমাকে মাৰা হ'ব, আমাক কিয় মাৰিব? গতিকে I do not see any probability of any retaliation. এতিয়ালৈকে অসমত আমি এই বছৰ 50% ৰেইন টোটেল পাই গৈছোঁ। ছেপ্টেম্বৰ মাহত যিমান ৰেইন হয় তাৰ 50% ৰেইন অলৰেডি আহিছে,
কিন্তু কিছুমান জায়গাত ৰেইন কম হৈছে, আমি চাই আছো, যদি প্ৰয়োজন হয় আমি তেওঁলোকক সহায় কৰাৰ কাৰণে ব্যৱস্থা ল'ম। হ'ব? One political question. Congress leader Udai Sharma says that during the time of when Rakesh Sharma went to space, during that time there were not many educated people from the ST and OBC class were there. But when during this project, while Shubham Shukla went, so this time somebody from those community would have been gone there. And this is a totally political government selection. So how do you see this? এইটো মই কি ক'ম ভাই, এইবিলাক কংগ্ৰেছৰ ইমান ডাঙৰ ডাঙৰ সাইণ্টিফিক কুৱেশ্যন অনলি দে উইল বি এবল টু আনসাৰ। So if everything in India is divided on different lines, then how India as a country will survive? So these are big scientific questions from Congress, so only scientific community will be able to answer. Thank you.